ঘটনা সংঘটিত সেই ঘটনা আমি প্ৰত্যেকজন নাগৰিকে বা তেখেতৰ পৰিয়ালবৰ্গই জানিব বিচাৰিছোঁ আজি কিপতি কিন্তু তেখেতৰ কিদৰে হত্যা হ'ল বা কেনেকৈ এই ঘটনা সংঘটিত হ'ল সেই কথা কিন্তু পোহৰলৈ অহা নাই অসমৰ মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কৈছে যে হত্যাকাণ্ড যদি হত্যাকাণ্ড হৈছিল কেনেকৈ সংঘটিত হৈছিল আৰু তাৰ লগত কোন কোন জড়িত আছে সেই ব্যক্তিসকলক বিচাৰ কৰিব লাগিব আজিও আপোনালোকে দেখিবলৈ পাব যিসকল প্ৰবাসী অসমীয়াসকলক সোধপোছ কৰা হ'ল এবাৰ কিন্তু তাৰ পাছতো তেওঁলোকে মুক্ত আকাশত আছে তাৰ লগতে কিছু দুজনমান অসমৰ যি ব্যক্তি সেইসকল জেল হাজতত তেওঁলোকে আবদ্ধ হৈ আছে সেয়ে কৈছোঁ যে তেওঁলোকৰ যিসকল প্ৰকৃত হত্যাকাৰী বা যিসকলে তেখেতলোকৰ ৰক্ষণাবেক্ষণ দিছে সেইসকলক তদন্ত আওতালৈ আনিবলৈ তেওঁলোকক চিনাক্ত কৰিব লাগিব তেওঁলোকক শাস্তি প্ৰদান কৰিব লাগিব যেতিয়ালৈকে জুবিন গাৰ্গে ন্যায় লাভ নকৰে তেতিয়ালৈকে এই প্ৰতিবাদ অব্যাহত থাকিব তাৰ সমান্তৰালকৈ আজি গোলাঘাট জিলা সমিতি আৰু আহোম সেনা অসম জাতীয়তাবাদী যুৱ পৰিষদ গোলাঘাট জিলা সমিতি আৰু আহোম সেনাৰ যৌথ উদ্যোগত আমি নাম প্ৰসংগ আৰু ভাওনা প্ৰদৰ্শন কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ ইয়াৰ জৰিয়তে অসম চৰকাৰৰ যি সুবুদ্ধি উদয় হওক গোলাঘাটৰ প্ৰশাসনৰ সুবুদ্ধি উদয় হওক যাতে তেওঁলোকে যিবিলাক জনবিৰোধী কাম কৰিছে সেই জনবিৰোধীবিলাকৰ পৰা তেওঁলোকে পৰিত্ৰাণ পায় বা সেইবিলাকৰ জনহিতৰ কামলৈ পৰিৱৰ্তন হয় তাৰ সমান্তৰালকৈ আমি এটা কথা ক'ব বিচাৰিছোঁ যে NKTV যি সংবাদদাতা বক্সা সংবাদদাতা যিদৰে হিতেশ দেৱশৰ্মাই তেখেতৰ ফোনযোগে ভাবুকি দিছে ই নিন্দনীয় আৰু গৰিহণাযোগ্য আৰু শীঘ্ৰে অসম চৰকাৰক কথা দাবী জনাইছোঁ যে তাৰ লগত জড়িত থকা হিতেশ দেৱগোস্বামী শীঘ্ৰে কাৰেক্ট কৰক আৰু গ্ৰেপ্তাৰ কৰক তেখেতক কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰক যাতে সাংবাদিকসকলৰ ওপৰত এনেধৰণৰ কোনো কঠোৰ মন্তব্য বা তেখেতলোকৰ ল'ৰা ছোৱালী বা তেখেতলোকৰ জীৱনৰ সম্পত্তিৰ প্ৰতি কোনোবা ভাবুকি সৃষ্টি কৰিব নোৱাৰে তাতোতকৈ দুখৰ বিষয় হৈছে আপোনালোকে জানে সিদিনা নিৰ্বাচনী আয়োগৰ বিষয়ে আহি কৈ দিলে যে নিৰ্বাচন অনুষ্ঠিত হোৱা দুদিনৰ আগতো যদি উত্তৰ প্ৰদেশৰ পৰা দুজন ব্যক্তি আহি ইয়াত তেখেতলোকে উত্তৰ প্ৰদেশৰ যি ভোটাধিকাৰ বাতিল কৰি তেওঁলোকে অসমত থাকি অসমৰ নাগৰিকত্ব বা অসমৰ ভোটাধিকাৰ দিব বিচাৰে সেয়া ল'ব পাৰিব ইয়াত কেতিয়া কিন্তু অসম জাতীয়তাবাদী যুৱ পৰিষদে মানি লয় অসম জাতীয়তাবাদী যুৱ পৰিষদৰ স্পষ্ট কথা যে অসমৰ উত্তৰ পূৰ্বাঞ্চল যিসমূহ ৰাজ্য আছে নাগালেণ্ড হওক মণিপুৰ হওক বা আমাৰ এই ওচৰৰ মেঘালয় হওক বা অৰুণাচলত যিদৰে ভূমি আইন আছে তেওঁ খিলঞ্জীয়াসকলৰ দপদপনি থাকে সেই ভূমি আইন যিসকল তেওঁলোকৰ বহিৰাগত আহি তেওঁলোকে ব্যৱসায় বাণিজ্য কৰিব পাৰিব কিন্তু মাটিৰ ওপৰত অধিকাৰ তেওঁলোকে নাপাব ঠিক অসমতো আমি সেই প্ৰৱৰ্তন কৰিবলৈ দাবী জনাইছোঁ কিন্তু তৎসত্ত্বেও যিখন খিলঞ্জীয়া চৰকাৰ বুলি দাবী কৰি আহিছে সেই খিলঞ্জীয়া চৰকাৰখনে যি গোলাঘাট পৌৰসভাই হওক বা যিসমূহ পৌৰসভা 4 কিলোমিটাৰ চাৰিসীমাৰ পৰা তেওঁলোকে 5 কিলোমিটাৰ পৰ্যন্ত যিসমূহ মাটি আছে উন্নয়ন প্ৰাধিকৰণৰ অন্তৰ্ভুক্ত কৰি সেই মাটিসমূহ তেওঁলোক খেতি মাটিসমূহ পট্টা দিয়া নাই তাৰ পৰিৱৰ্তে কিন্তু ডেৰ কথা মাটি এটা তেওঁলোকে যিসকল খিলঞ্জীয়া ব্যক্তি সেই খিলঞ্জীয়া ব্যক্তিসকলে মাটি পট্টা দিছে এয়া খিলঞ্জীয়া বিৰোধী হয় নাই সেয়ে কৈছোঁ যে আমি যিসকল আজোককা মাটি সেই আজোককা মাটি প্ৰত্যেকজন অসমীয়াকে দখলী স্বত্ব আছে প্ৰত্যেকজন অসমীয়াক দিব লাগিব আৰু বহিৰাগতসকলে ইয়াত আহি চাকৰি বাকৰি পাওক বা চাকৰি বাকৰি কৰক কিন্তু তেওঁলোকে মাটি অধিকাৰ লাভ কৰিব নোৱাৰিব এনেধৰণৰ যি আইন আছে সেই আইন প্ৰৱৰ্তন কৰক তেতিয়াহে অসমখন খিলঞ্জীয়া হৈ থাকিব বা ভূমিপুত্ৰসকলৰ অধিকাৰ অটুট থাকিব আজি অসম জাতীয়তাবাদী যুৱ পৰিষদ গোলাঘাট জিলা সমিতি আৰু আহোম সেনা গোলাঘাট জিলা সমিতিৰ উদ্যোগত যৌথ উদ্যোগত গোলাঘাটৰ এঙাৰপাত স্থিত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ মুখ্য কাৰ্যালয়ৰ প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে নাম প্ৰসংগ আৰু জুবিন গাৰ্গৰ একাজলি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু জুবিন গাৰ্গৰ ন্যায় প্ৰাপ্তিৰ দাবীত আৰু সমাজৰ শান্তি শৃংখলাৰ কাৰণে এখনি নাম মঞ্চস্থ কৰা হৈছে ইতিমধ্যে হৈ আছে পুৱাৰ পৰা আচলতে বিভিন্ন অনুষ্ঠান হৈ গৈছে বৃক্ষৰোপণ কাৰ্যসূচী হৈ গৈছে গোলাঘাটৰ বিভিন্ন জ্যেষ্ঠ নাগৰিকসকলক লৈ তাৰপিছতে জুবিন গাৰ্গৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি হৈছে আৰু সেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত গোলাঘাটৰ পৌৰ নেত্ৰীয়ে আচলতে সেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো আগভাগ লৈছিলে আৰু তাৰপিছতে নাম প্ৰসংগ হৈছিলে আৰু নাম প্ৰসংগৰ পিছতে এতিয়া ৰাতি নিশালৈ এখন মহাপুৰুষীয়া নাট আৰম্ভ হৈছে আৰু এই নাটখনৰ প্ৰথম উদ্দেশ্যটোৱে হৈছে যে আচলতে সমাজৰ কল্যাণ শান্তি কামনা আৰু কল্যাণ কামনাৰ আচলতে এই নাটভাগ আয়োজন কৰা হৈছে আৰু এটা কথা ঠিক আপোনালোকৰ মাধ্যমৰ যোগেদি স্পষ্ট ভাষাৰে আমি এই মহাপুৰুষীয়া নাটভাগত আমি শৰণ লৈ এক কথাই কৈছোঁ যে জুবিন গাৰ্গৰ ন্যায় যেতিয়ালৈকে নহয় তেতিয়ালৈকে অসম জাতীয়তাবাদী যুৱ পৰিষদ কোনো কাৰণতে ক্ষান্ত নাথাকে এই কথাটো স্পষ্ট আৰু চৰকাৰক আমি আপোনালোকৰ মাধ্যমৰ যোগেদি দাবী জনাইছোঁ যে জুবিন গাৰ্গৰ যেতিয়ালৈকে আচলতে ন্যায় নাপায় তেতিয়ালৈকে আচলতে তেওঁলোকৰ জড়িত হৈ থকা প্ৰত্যেকগৰাকী দোষীক আচলতে ন্যায় প্ৰাপ্তিৰ কাৰণে তেওঁলোকক লৈ আনি তেওঁলোকক উচিত তদন্ত কৰিবৰ কাৰণে আমি আপোনালোকৰ মাধ্যমৰ যোগেদি দাবী জনাইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত